ইয়াৰ পিছতে আহি পালে আমাৰ দাদাও বেঙেনাকেইটা চাই ভাল পাই গ'ল আৰু বেঙেনাকেইটা দাদাও ল'ব ধৰিলে। দাদা ওচন কৰিব দিছে। ৰামে চাই পালে টেঙাখিনি চাই কিনে ৰামে ভাবিল কেইটামান লৈ লওঁ, যিহেতু দোকানত আহিছোঁ আৰু এনেকৈ যদি গুচি যাওঁ দোকানৰ পৰা দাদাজনেও বেয়া পাব। সেইকাৰণে ৰামে দুটামান টেঙা চিলেক্ট কৰে আৰু চিলেক্ট কৰি কিনে দাদাজনক দিয়ে যে এইকেইটা দিব। এইফালে লাগি গ'ল চুলিন্দা আৰু সুজিতৰ কাজিয়া আৰু ৰামে লৈ আছে মজা। ময়ো ভাবিলোঁ চবে যদি হাঁহিয়ে আছে ময়ো অকণমান হাঁহিয়ে দিওঁ। আৰু ফাইনেলি আহি গৈছোঁ বজাৰ কৰিবলৈ গাইজ। আপোনালোকক দেখাম বজাৰৰ কিছুমান দৃশ্য। আজি বজাৰত বেছি মানুহ নাই, বৰষুণৰ বাবে অলপ দেৰিকৈ ওলাব। পিছে আমি আহি গ'লোঁ বজাৰ কৰিবলৈ। এইফালে ৰাম কৈ আছে কেইটামান ক্ষীৰা লৈ ল'ব লাগিছিল ঘৰৰ কাৰণে। মাহঁতে কৈ পঠালে এতিয়া যদি ক্ষীৰা লৈ নাযাওঁ কি হ'ব। চাই কিনে ৰামেও পচন্দ কৰিলে ক্ষীৰা, ইয়াৰ পৰাই লৈ লওঁ বুলি আৰু লাহে লাহে ৰামে ক্ষীৰা বাচিব ধৰিল। পিছত দোকানী ভাই কৈ আছে দামটো কিন্তু পিছে 40 টকাই লাগিব দেই। পিছত ৰামে কৈছে নাই কিবা এটা মিলাই কিনে দিম, আপুনি চিন্তা কৰিব নালাগে। ক্ষীৰা কেইটামান আগতে উঠাক পাল্লাত, পিছত ভাবি কিনে আপোনাক ক্ষীৰাৰ দামটো দিম, ইমান ভাবিব নালাগে, ক্ষীৰাকেইটা ওজন কৰক। এইফালে লগে লগে সুজিতে ভাবিল ময়ো কেইটামান লওঁ নেকি। পিছত ক্ষীৰাকেইটা চাই সুজিতে ক'লে ভাই নালাগে, মই নলওঁ, ক্ষীৰাকেইটা ইমান ভাল লওঁ। পিছত সুজিত ল'ব ধৰিলে বেঙেনা, কাৰণ কি ক্ষীৰাকেইটা তাৰ ইমান ভাল লগা নাই। ভাবিলে বেঙেনা কেইটামান লৈ লওঁ, আহিছোঁ যদি কিবা এটা লৈ যাওঁ, নহ'লে আকৌ ঘৰত দিব গালি। ভাবি কিনে পিছত বেঙেনাকেইটাই বাচিব ধৰিল। ইয়াৰ পিছতে আহি পালে আমাৰ দাদাও বেঙেনাকেইটা চাই ভাল পাই গ'ল আৰু বেঙেনাকেইটা দাদাও ল'ব ধৰিলে। দাদা ওচন কৰিব দিছে। পিছত সুজিত আহি গ'ল জলকীয়া ল'বলৈ। লগে লগে ৰামো আহি পালে, দাদাও আহি পালে আৰু সুজিতে জলকীয়াখিনি চাই ভাল লাগি গ'ল আৰু জলকীয়া ল'ব ধৰিল। ৰামে চাই পালে টেঙাখিনি চাই কিনে ৰামে ভাবিল কেইটামান লৈ লওঁ, যিহেতু দোকানত আহিছোঁ আৰু এনেকৈ যদি গুচি যাওঁ দোকানৰ পৰা দাদাজনেও বেয়া পাব। সেইকাৰণে ৰামে দুটামান টেঙা চিলেক্ট কৰে আৰু চিলেক্ট কৰি কিনে দাদাজনক দিয়ে যে এইকেইটা দিব। তাৰপিছত আহি গ'লোঁ ৰাহুলৰ দোকানত। ৰাহুলে সুন্দৰ পোষ্ট দিছে আৰু পোষ্টৰ লগে লগে মিচকীয়া হাঁহিও দিছে। আৰু আমি অলপ কথা পাতি কিনে ইফালে আহিছোঁ। আহি কিনে চাওঁ যে ইফালে ৰামো আহি পালে। ৰাম বেগটো ৰাখি কিনে ভাবিলে আহিছোঁ যদি অলপ মিঠাই লৈ লওঁ, আৰু ইফালে আমাৰ সুজিতে ভাবিলে মিঠাই ল'ব বিচাৰিছা যদি অলপ খাই কিনে চাই লওঁ আগতে মিঠাইটো কেনেকুৱা। এইফালে সুজিতে মিঠাইটো খাই কিনে বঢ়িয়া কৈছে। আৰু পিছত আহি গ'লোঁ আমি কল ল'বলৈ। কলৰ দোকানত যাই কিনে দাদা এজনক লগ পাওঁ, দাদাজনক চিনাকিয়ে যেন লাগিছে। পিছত এইফালে ৰামে দেখোন আলু বাচিব ধৰিল। ভাবিলে এইফালে আহিছোঁ যদি আলু কেইটামান লৈ লওঁ, ঘৰতো লাগিয়ে থাকে, আলু কেইটামান বাচিব ধৰিল আৰু আলু লৈ কিনে পিছত আমি সেইফালে যাম বুলি ভাবিল। মই চাওঁ আকৌ সুজিতে আকৌ বেলেগ দোকানত গুচি গ'ল আলু ল'বৰ কাৰণে। ভাইটিজনে আকৌ পিঁয়াজ বাচিব ধৰিল। সুজিতে ক'লে আচ্ছা পিঁয়াজ বাচি আছে যদি পিঁয়াজো দি দিয়া। পিঁয়াজ এইফালে বাচি আছে ভাইটি। সুজিতে কেৰি বেগটো লৈ কিনে আকৌ মালিকৰ লগত কথা পাতিব ধৰিল। মালিকে কৈ আছে যে তোমালোকে কি বজাৰ কৰিলা। সুজিতেও কৈছে কৰিছোঁ আৰু কিবা কিবি। এইফালে আকৌ আলু বাচিব ধৰিল। আলুটো লৈ লওঁ বুলি ভাবি কিনে আলুটো বাচিব ধৰিল আৰু লাহে লাহে আলু বাচা হৈয়ে গ'ল। এইফালে লাগি গ'ল চুলিন্দা আৰু সুজিতৰ কাজিয়া আৰু ৰামে লৈ আছে মজা। ময়ো ভাবিলোঁ চবে যদি হাঁহিয়ে আছে ময়ো অকণমান হাঁহিয়ে দিওঁ। এইফালে আকৌ জয়দীপক চাই পালোঁ। জয়দীপে কৰিছে কেমেৰাৰ ওচৰত লাজ আৰু এইফালে চাব পাৰে জয়দীপে মাথা একদম পুৰা লুকাই আছে। ফাইনেলি হৈ গ'ল আমাৰ মাৰ্কেট। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। এই গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এইটো চেনেলত যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। এতিয়াৰ কাৰণে বাই।